মোক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ সুশৰীৰে উভতি আহিব। পত্নীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে মনীষে। মাহ হালধিৰ গোন্ধ নাযাওঁতেই বগা সাজ পিন্ধিলে মনীষৰ পত্নীয়ে। ৩ মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা মনীষ উভতিল তিৰংগাৰে মেৰুৱা অৱস্থাত। ছিকিমৰ ভূমিস্খলনৰ ঘটনাত মৃত্যু ২৭ বছৰীয়া লেন্সনায়ক মনীষ ঠাকুৰ। মৃত্যু পৃথিৱীৰ এক চিৰন্তন সত্য, কিন্তু এই সত্যও কেতিয়াবা হৈ পৰে অসহনীয়। মনত বহু সপোন লৈ ৩ মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল লেন্সনায়ক মনীষ ঠাকুৰে। শেহতীয়াকৈ ছিকিমত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত মৃত্যুক সাৱটি লৈ ডোগৰা ৰেজিমেণ্টৰ লেন্সনায়ক মনীষে। ছিকিমৰ মংগন জিলাৰ লাচেন চহৰৰ সমীপত অৱস্থিত চাটেনত সেনাবাহিনী শিবিৰত বৃহৎ ভূমিস্খলনৰ ফলত জোৱানজনৰ মৃত্যুক সাৱটি লয়। মনীষে মৃত্যুৰ সময়ত এৰি থৈ যায় নিজৰ নৱবিবাহিত পত্নীৰ লগতে তেওঁৰ পিতৃ-মাতৃক। মনীষে পত্নীক কথা দিছিল যে তেওঁ সোনকালে উভতি আহিব, কিন্তু কথা দি কথা ৰাখিব নোৱাৰিলে মনীষে। হাঁহিমুখে নিজৰ কৰ্তব্যলৈ ওলাই যোৱা মনীষ উভতি আহিল তিৰংগাৰে মেৰুৱা অৱস্থাত। সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হয় মনীষৰ শেষকৃত্য। দেশমাতৃৰ বুকুত শ্বহীদ হোৱা এইগৰাকী সাহসী জোৱানৰ এই ত্যাগক লৈ এতিয়া গৰ্বিত প্ৰতিগৰাকী ভাৰতীয়। লগতে তেওঁৰ এই ত্যাগক সহৃদয়ে প্ৰণাম জনাইছে প্ৰতিগৰাকী নাগৰিকে। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট আছাম।